সেই কণমানিজনী যে আছে তাই কিবা কিবি এক্টিভিটি কৰি ভাল পায়, যিটো কালচাৰত কৰে। ধৰক পঢ়িটো কোনো ল'ৰা ছোৱালীয়ে ভাল নাপায়, কিন্তু তাৰ ভিতৰত কিন্তু তাই কিবা এটা কৰি ভাল পায়। মা, তোমাৰ নামটো কি? ধুনীয়া নাম। এই তুমি নচা, গোৱা, কবিতা কোৱা বা ডান্সিং কৰা বা এক্টিং কৰা তেনেকুৱা কিবা কৰা নেকি? কিবা কৰি ভাল পোৱা নে? নাচি ভাল পোৱা। আপুনি এনেকুৱা যিমানবোৰ মইনা মাইনী আছে আমাৰ বা ল'ৰা ছোৱালী আছে, এইবোৰ চব এটা এটা এক্টিভিটি হয় আৰু এটা এটা টেলেণ্ট হয়। তাৰমানে তাই নাচি ভাল পায়, তাইক যদি ভাল প্লেটফৰ্ম এখন দি দিব পৰা যায়, তেতিয়াহ'লে আপোনালোকে অভিয়াছলি গম পায় তাই কি কৰিব। ভাল এগৰাকী ডান্সাৰ হোৱাৰ চান্স থাকে। কিন্তু এই প্ৰতিভাবিলাক নাইকিয়া হৈ যায় কেতিয়া? আমাৰ অসমীয়াত এটা কথা আছে, এই গাৰুৰ তলত প্ৰতিভা বুলি কোৱা হয়। তাৰমানে ধৰক আপোনালোকৰ বা আমাৰ কাৰণে বিয়েৰেবল হ'ব তাই ক্লাছ 5 to 7লৈকে বিয়েৰেবল হ'ব। যেতিয়ালৈকে তাই ফিজিকেলি লাহে লাহে বাঢ়ি আহিব, তাইৰ এডুকেশ্যনৰ ফালৰ পৰা কষ্টটো বাঢ়ি আহিব, বাকী যিমানখিনি টোটেল কষ্ট আছে, আজি তাই খোজকাঢ়ি ওলাই আছে, কাইলৈ চাইকেলখন নহ'লে নাযাব, পৰহিলে মোবাইল এটা লাগিব, স্কুটিখন লাগিব, এইবিলাক তাৰমানে জেনেৰেলি আমি যিবিলাক দেখি আছোঁ, তাইৰ খৰচাটো বাঢ়ি যোৱাৰ লগে লগে তাই এক্টিভিটি কমি গুচি যায়। এইটো কাৰণে কমি যায় যে যিখিনি খৰচা বাঢ়ি যায় সেইখিনি এচেঞ্চিয়েল হৈ পেলাই আমি দিবই লাগে, আৰু তাইৰ যিটো এক্টিভিটি আছে, এই এক্টিভিটিৰ ক্ষেত্ৰত আমি খৰচ কৰিব নোৱাৰা হৈ যায়। এইখিনিয়ে আমাৰ মানে জেনেৰেলি ষ্ট্ৰাগলখিনি চলি থাকে। কিন্তু আমি জীৱনটো বাহিৰত কৰি গৈ আছোঁ, দিনটো পাৰ হৈ গৈ আছে, কিন্তু তেনেকুৱা হৈ আছে। আজিৰ তাৰিখত আপোনালোকে এটা হেৰি শুনিছেনে? এই কাঁচা বাদাম গানটো নুশুনা কোনোবা মানুহ আছে নেকি? শুনিছেনে? বাইদেউ শুনিছে? বাইদেউ শুনিছেনে? ক'বনে? শুনিছে? সকলোৱে শুনিছে। আজিৰ পৰা ধৰক 2-3 বছৰ আগত